ৰাজদীপ চক যেহেতু গুৱাহাটী মহানগৰীত বৰষুণ দিলেই কৃত্ৰিম বানৰ পৰিস্থিতিৰ সৃষ্টি হয় সেয়েহে এতিয়া কিছু পৰিমাণে গা লৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আৰু গুৱাহাটী প্ৰশাসনৰ। এই মুহূৰ্তত আমি য'ত আছোঁ এয়া হৈছে অনিল নগৰ আৰু কৃত্ৰিম বান বুলি ক'লেই সদায় অনিল নগৰৰ প্ৰসংগটো আহে, কাৰণ অনিল নগৰ যিসকল স্থানীয় ৰাইজ তেওঁলোকে বছৰ বছৰ ধৰি এই কৃত্ৰিম বানৰ ফলত জ্বলা খাই আহিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হয়। এই মুহূৰ্তত মই দেখুৱাব চেষ্টা কৰিছোঁ যিহেতু অনিল নগৰকে ধৰি গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থান পৰিদৰ্শন কৰিব বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু তেওঁক সংগ দিব মেয়ৰ মৃগেন শৰণীয়াই। সেয়েহে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে কিছু সময় পিছত যিহেতু মন্ত্ৰীগৰাকী আহি পাব সেয়েহে সকলো এতিয়া সাজু হৈ আছে অনিল নগৰত, কাৰণ অনিল নগৰত কেনেধৰণৰ বানৰ সৃষ্টি হয় বা ইয়াক কিদৰে পৰিত্ৰাণ দিব পাৰি এই সকলো দিশ বিভাগীয় যিসকল বিষয়া আছে তেওঁলোকৰ সৈতে আলোচনা কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু তাৰ পিছতে তেওঁ গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানলৈ যাব আৰু তাৰ পিছত এক পদক্ষেপ গ্ৰহণ কৰিব কিদৰে সাধাৰণ লোকক এই কৃত্ৰিম বানৰ পৰা তেওঁলোকক সকাহ দিব পাৰে। এই মুহূৰ্তত মই পোনে পোনে যাবলৈ চেষ্টা কৰিম মেয়ৰ মৃগেন শৰণীয়া যিহেতু আহি ইয়াতে উপস্থিত হৈছে, তেওঁৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। তেওঁ কি ক'ব বিচাৰিছে মই তেওঁৰ পৰা শুনিব চেষ্টা কৰিম। নাই, ৰুক্মিণী গাঁৱত যিখিনি আমি নলা নৰ্দমা বনাই আছোঁ সেইখিনি যে সম্পূৰ্ণ হৈ যায় তো নিশ্চয়কৈ আমাৰ সেইখিনি জেগাত পানীটো অলপ কমকৈ হ'ব বা আমি পানীখিনি সোনকালে ওলাই লৈ যাব পাৰিম। আৰু গুৱাহাটীত আমি নলা নৰ্দমাৰ কাৰণে এটা ভাল ষ্টাডি চলি আছে, গোটেইখিনি নলা নৰ্দমা যদি একেলগে খুব ভালকৈ হয় তো পানীখিনি ওলাই লৈ যাব আমি ব্যৱস্থা গ্ৰহণ কৰিম। হয়, মই মেয়ৰ মৃগেন শৰণীয়া মোৰ সৈতে আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আজি বিশেষভাৱে আপোনালোক ইয়াতে আহি উপস্থিত হৈছে, এই কিছু সময় পিছত মন্ত্ৰী আহি উপস্থিত হ'ব, কেনেধৰণৰ আজি আপোনালোকৰ পৰিদৰ্শন হ'ব? নাই, আমি যিকেইটা ঠাই লৈছোঁ সেইটো আমি সীমিত ঠাই লৈছোঁ, তথাপি য'ত য'ত বেছিকৈ পানী হয় সেইখিনি আমি অঞ্চল লৈছোঁ। তাতে যদি কিবা যদি মন্ত্ৰী মহোদয়ৰ পৰামৰ্শ থাকে আৰু আমাৰ কিছুমান মানুহ কেনেধৰণৰ কাম কৰি আছে তাত কি কৰিলে স্থানীয় ব্যক্তিসকলে কেনেধৰণৰ পৰামৰ্শ আগবঢ়ায় তো গোটেইখিনি লৈ আমি আগন্তুক দিনত কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আজি আপোনালোকে চাওঁ অনিল নগৰত আমি যোৱা ৰাতি যিখিনি বৰষুণ দিছে তাৰ পৰিপ্ৰেক্ষিতত আজি এটা আমাৰ ৰাতিপুৱাৰ পৰা পানী নাই, আমাৰ যিসকল ইঞ্জিনিয়াৰ আছে ঘূৰিছে তো সেইকাৰণে গোটেইখিনি কাম কেনেধৰণৰ কৰা হয় সেইখিনি চোৱা চিতা কৰাৰ কাৰণে আমি প্ৰায় 9টা অঞ্চল আমি ঘূৰি পেলাই চোৱা চিতা ব্যৱস্থা গ্ৰহণ কৰিম। যিহেতু আপুনি কেইবাবছৰ ধৰিও মেয়ৰ হৈ আছে আৰু আপুনি গুৱাহাটী মহানগৰীৰ সৈতে পৰিচিত, আপুনি দেখিছে ইয়াৰে সমস্যাসমূহ, আপোনাৰ দৃষ্টিত মই যদি সোধোঁ তেনেহ'লে কেনেধৰণৰ এতিয়া পৰিত্ৰাণ দিবলৈ হ'লে কেনেধৰণৰ আৰু ব্যৱস্থা ল'বলগীয়া আছে? ইয়াৰে কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী আঁচনি ল'ব লাগিব। আৰু ইয়াতে যিহেতু এটা গুৱাহাটী আনপ্লেন চিটি আমি আগৰ পৰাই কৈ আছোঁ, ইয়াতে প্লেনত অনাৰ ক্ষেত্ৰত বহুখিনিকে বেলেগৰ চণ্ডীগড় বা সমান চিটি আমাৰ ইয়াতে দ অঞ্চলো আছে, পাহাৰো আছে, নদীও আছে, নলা নৰ্দমাৰ ক্ষেত্ৰত আছে, আমাৰ মানুহখিনি য'তে ত'তে জাবৰো পেলাই দিয়ে, তো বিভিন্ন ধৰণৰ সমস্যা আছে। সমস্যাখিনি অনাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ মন্ত্ৰীৰ নেতৃত্বত এটা আমাৰ ষ্টাডি চলিছে। নলা নৰ্দমাৰ গ্ৰেডিয়েণ্টবিলাক যদি আমি মিলাব পাৰোঁ তো নিশ্চয়কৈ ভাল মানে এই পানীখিনি ওলাই লৈ যাব। আৰু কৃত্ৰিম বানপানী যে এনেকৈ সমস্যা নহয় যে এটা বজাৰ বনাই দিলে এটা ৰাস্তা বনাই দিলে এইটো সমস্যা সমাধান হ'ব। এইটো বৰষুণ প্ৰতি বছৰে আহে, এই পানীখিনি যে সোনকালে লৈ যাব পাৰোঁ। আপোনালোকে চাব যোৱা বছৰতকৈ যদি 15 মিনিট 20 মিনিট আগতে যদি পানীখিনি লৈ যাব পাৰোঁ সেইটো আমাৰ এটা সফলতা বুলি আমি ধৰোঁ আৰু মানুহখিনি সকাহ দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। তো এইখিনি যদি আমি সুন্দৰভাৱে কৰিব পাৰোঁ তো নিশ্চয়কৈ কৃত্ৰিম বানপানীৰ মানুহখিনি সকাহ পাব। আৰু যিহেতু দ অঞ্চলৰ বাদ দি এবাৰ গুৱাহাটীত কিন্তু বহুখিনি পানী ওলাই যাব আমি সক্ষম হৈছোঁ, আগন্তুক দিনত সেইখিনি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰোঁ। আমি দেখিছোঁ যে আপোনালোকে নলা নৰ্দমা চাফ চিকুণ কৰি আছে বাৰিষাৰ পূৰ্বৰ পৰাই। হয়, আমি নলা নৰ্দমা চাফ চিকুণ গুৱাহাটী পৌৰ নিগমৰ পৰা প্ৰায় 400তকৈ অধিক আমি ড্ৰেইন সৰু বৰ গোটেইখিনি আমি ড্ৰেইন চাফা কৰিছোঁ। PWৰ পৰা প্ৰায় 268টা নলাতকৈ অধিক তেওঁলোকে চাফ চিকুণ কৰিছে। GMDৰ পৰা নদীখিনি চাফা কৰি আছে। তো বিভিন্ন ধৰণৰ গোটেইখিনি আমাৰ ডিপাৰ্টমেণ্টে লাগি আছে যে এইখিনি পানীখিনি যে ওলাই লৈ যাব পাৰোঁ। ইয়াতে চৰকাৰৰ বহুখিনি পইচা পাতি খৰচ হৈছে নলা নৰ্দমা চাফা আৰু প্ৰতি বছৰে এইখিনি কৰিব লগা, কাৰণ পাহাৰৰ পৰা যিখিনি মাটি ওলাই আহে বৰষুণৰ বাবদ তো সেইখিনি চাফা কৰাৰ ব্যৱস্থা কৰিব লাগে। নলা নৰ্দমা আমাৰ মানুহখিনি জাবৰ জোঁথৰ য'তে ত'তে পেলাই দিয়ে, সেইখিনি কাৰণে চাফ চিকুণ কৰিব লাগে। তো চাফ চিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি নতুন আমি পাম্প কিনিছোঁ আৰু ক'ৰবাত যদি কেঁচা নলা দি খান্দি পেলাইও যদি বৰ্তমান পৰিস্থিতিৰ কাৰণে আমি ওলাই দিব পাৰোঁ সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনাৰ ধৰক গকুল পথত যিটো আপোনাৰ 9 নম্বৰ বাইলেন আছিল ডাউন টাউনৰ বেক চাইডে, তাতে এতিয়া কিন্তু পানী তেনেকৈ মানুহখিনি আপোনালোকে তেনেকৈ নাই, তাৰে কাষেদি আমি লৈ যাই পেলাই আমাৰ তেৰিত আমি পানী পেলাই অভিষেকৰ পৰা তেৰিত আমি পেলাইছোঁ, GMD বনাইছে। ঠিক তেনেদৰে আমাৰ ইয়াতে আপোনাৰ ক্লক টাৱাৰ যিটো আমাৰ আছে দিছপুৰ ছাৰ্ভে ওচৰত, তাতে মানে কেঁচা নলা দি যোৱাই পেলাই আমি লক্ষ্মীজনত পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই ধৰণৰ বিভিন্ন ধৰণৰ আমি চেষ্টা কৰি আছোঁ। কিন্তু এটা কথা, যিহেতু গুৱাহাটী আনপ্লেন চিটি, এটাৰ পৰা পানীটো গৈ পেলাই আন এটা ঠাইত
পানী জমা হয় সেইকাৰণে গ্ৰেডিয়েণ্টটো চোৱাৰ কাৰণে এটা ষ্টাডি আমাৰ কৰা আছে এটা কোম্পানী আমাৰ কৰি আছে সেইখিনি হোৱাৰ লগে লগে আমি আশা কৰিছোঁ গুৱাহাটীৰ নলাখিনি গ্ৰেডিয়েণ্ট যেতিয়া মিলিব পানীখিনি আমি অনায়াসে লৈ যাব পাৰিম তো সেইটো কৰাৰ কাৰণে আৰু বহুখিনি সময় লাগিব টকা পইচাৰো কথা আছে তো বিভিন্ন ধৰণৰ কথা খাই পৰৱৰ্তী সময়ত ইয়াৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে আমাৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰে আপোনালোকে নলা নৰ্দমা চাফ চিকুণ কৰি আছে কিন্তু নলাৰ পৰা যি মাটি বা যি সামগ্ৰী ওলায় সেইসমূহ পাৰতে থৈ দিয়াৰ ফলত পুনৰ নলাত পৰি আছে সেই দিশটোত স্বাস্থ্য কৰা সেইটোৰ কাৰণে মন্ত্ৰী মহোদয়ে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ সকলো কণ্ট্ৰেক্টৰে মানি আছে যিজন কণ্ট্ৰেক্টৰ তেনেধৰণৰ নিৰ্দেশ অৱমাননা কৰিব তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি ছুপাৰ চকাৰ ব্যৱহাৰ কৰি আছোঁ আমি ছুপাৰ চকাৰখনে নিমিষতে জাবৰটো তুলি পেলাই বোকাখিনি তুলি লৈ যায় তাতে নেপেলাই আৰু অত্যাধিক আমি ছুপাৰ চকাৰ আমি কিনিব আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি 7খনৰ জেগাত 4খন ছুপাৰ চকাৰ আমাৰ অনতিপলমে আহিব সেইখিনি আমি সৰু সৰু বাইলেন আমি লগাই দিম যেতিয়া বোকাৰ সমস্যাটো যিটো নলাপৰত থাকে সেইটো তাতে নাথাকিব তো এনেধৰণৰ এটা চিন্তা চৰ্চা কৰি থকা হৈছে তো নিশ্চয়কৈ এইখিনি কৰিলে নলা নৰ্দমাখিনি চাফা হ'ব আৰু ৰাস্তা ঘাটত যে আমাৰ বোকাখিনি পৰি নাথাকিব বোকা লৈ যোৱা দায়িত্বটো ঠিকাদাৰসকলৰ নেকি ঠিকাদাৰ বোকা নলা নৰ্দমা চাফা কৰাৰ পিছতো তেওঁলোকে লৈ যাব লাগিব আৰু তেওঁলোকে নিৰ্ধাৰিত কৰি থকা ঠাইত তাতে পেলাব লাগিব সেইকাৰণে 2 ঘণ্টা পিছত আৰু এটা কথা আৰু এটা আজিয়ে বৰষুণ দিছে লগে লগে পৰি গ'ল সেইটো এটা তোলাৰ ক্ষেত্ৰত এটা অসুবিধা আহিব আমি চবখিনি চাব লাগিব টেকনিকেলি যিখিনি কথা আছে আমি চাম তাত তেওঁলোকে গাফিলতি যেতিয়া হ'ব গাফিলতি আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা কৰিম তেওঁলোকৰ পইচা কৰ্তন কৰা হ'ব সেই ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম মই আগে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত ধীৰাজ হাজৰিকা আমাক পোনপটীয়াকৈ মেয়ৰগৰাকীৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে